ইতিমধ্যে আগৰ যিবিলাক আমি ক্লাছ কৰিছিলোঁ সেই আলোচনাবিলাকত আমি সৰ্বমুঠ যোগান ৰেখা সৰ্বমুঠ চাহিদা ৰেখাৰ বিষয়ে কৈছিলোঁ আৰু সেইটো হ্ৰস্বকালত দীৰ্ঘকালত দুটাই আমি আলোচনা কৰিছিলোঁ সেই যিটো আপোনালোকৰ মানে কিতাপৰ যিটো ইউনিট 5 ইউনিট 6 তাত সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে আৰু আমিও যোৱা দুটা তিনিটা ক্লাছত আমি এই বিষয়ে আলোচনা কৰি আছোঁ গতিকে আহি আমি একদম যিটো আমাৰ শেষৰ হেয়াত উপনীত হৈছোঁ আৰু আপোনালোকে নিশ্চয় এই সৰ্বমুঠ চাহিদা ৰেখা সৰ্বমুঠ যোগান ৰেখা এইবিলাকৰ বিষয়ে আপোনালোকৰ আইডিয়া হৈ গৈছে যে এই যোৱা যিকেইটা আমাৰ শ্ৰেণী আমি ক্লাছ কৰিলোঁ আলোচনা কৰিলোঁ তাৰ পৰা নিশ্চয় আপোনালোকে এই বিষয়ে এটা আভাস পাইছে এতিয়া কি আছিলে যেতিয়া সৰ্বমুঠ যোগান ৰেখাডাল কি আছিলে এখন অৰ্থনীতিত সমুদায় দৰ স্তৰৰ সৈতে মুঠ উৎপাদনৰ যি সম্পৰ্ক তাত সেইটোকে সৰ্বমুঠ চাহিদা ৰেখাই দেখায় এইটোতো আপোনালোকৰ নিশ্চয় মনত আছে আৰু যোগান ৰেখাডালে কি দেখাইছিলে সৰ্বমুঠ যোগান ৰেখাই দেখাইছিলে সম্পৰ্ক কাৰ সম্পৰ্ক উৎপাদন এখন অৰ্থনীতিত যিখিনি উৎপাদন হয় তাৰ লগত দৰৰ সম্পৰ্ক দেখুৱায় আৰু তাৰ লগতে আমাৰ আহিছিলে হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ ধাৰণাটো আমি আলোচনা কৰিছিলোঁ এতিয়া প্ৰতিটো ক্লাছতে সেই বিষয়ে আভাস দি থকাটো সম্ভৱ নহয় কাৰণ সময় যিহেতু সীমিত গতিকে আমি আগলৈ আগবাঢ়ি যাব লাগিব সেইটো কাৰণে আপোনালোকে লাষ্ট যিটো মই আলোচনা কৰিছিলোঁ ক্লাছত সেই বিষয়ে আপোনালোকে ভিডিঅ' চালেই গম পাই যাব যে আমাৰ হ্ৰস্বকালৰ ভাৰসাম্যতা আৰু দীৰ্ঘকালৰ ভাৰসাম্যতা হ্ৰস্বকালৰ ভাৰসাম্যতাটো কেনেকৈ হৈছিলে যেতিয়া সৰ্বমুঠ যোগান ৰেখা আৰু সৰ্বমুঠ চাহিদা ৰেখাই কটাকটি কৰিছিলে আৰু সেইটো আপোনালোকে পিপিটিটোতে দেখিছিলে পইণ্টত কটাকটি কৰিছিলে আৰু তাতে আমাৰ Y1 P1 আমাৰ কি হৈছিলে উৎপাদন আৰু দৰ নিৰ্ধাৰণ কৰা হৈছিলে আৰু ঠিক সেনেকৈ তাৰপিছতো মই যথেষ্টখিনি বুজাই দিছোঁ কেতিয়া আমাৰ এই সৰ্বমুঠ যোগান ৰেখাডাল প্ৰথমতে ফ্লেট হৈ থাকে তাৰপিছত অকণমান উঠে তথাপি মানে ওপৰলৈ উঠি যায় সেই বিষয়েও আপোনালোকক লং ৰাণৰ যিটো আমাৰ অৰ্থাৎ দীৰ্ঘকালৰ যিটো আছিলে সেইটো আপোনালোকক মই চিত্ৰ সহায়ত দেখুৱাইছিলোঁ আপোনালোকৰ কিতাপৰ পৰাই তাক উঠাই পেলাই মই বুজাই দিছিলোঁ পিপিটিটোত যে যিটো দীৰ্ঘকালৰ ভাৰসাম্যতা তাত কি হৈছিলে সৰ্বমুঠ চাহিদা ৰেখা আৰু দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখাৰ কটাকটি কৰা পইণ্টতে আমাৰ কি পাইছিলে এই দীৰ্ঘকালৰ ভাৰসাম্যতা লাভ কৰিছিলে আৰু তাত কি আছিলে যিডাল সৰ্বমুঠ যোগান ৰেখা সেইডাল ভাৰ্টিকেল অৰ্থাৎ উলম্ব হৈছিলে Y অক্ষৰ লগত উলম্ব হৈছিলে গতিকে ইয়াত কি হৈছে আপোনালোকে চাওক LRAS আৰু AD এই কাৰ্ভডাল কি হৈছে আপোনালোকৰ কটাকটি কৰিছে আৰু তাতে কি হৈছে উৎপাদন একে উৎপাদন আছে OY ষ্টাৰ আৰু এইফালে দৰ স্তৰটো কিমান P ষ্টাৰ এইখিনি মই যোৱা ক্লাছত ভালকৈ আপোনালোকক কৰাই দিছোঁ নিশ্চয় আপোনালোকৰ মনত আছে এতিয়া আমি আগবাঢ়িব লাগিব তাৰোপৰি মই আপোনালোকক এইবিলাকো দেখুৱাইছিলোঁ যে যেতিয়া সৰ্বমুঠ চাহিদা ৰেখা বৃদ্ধি পায় সৰ্বমুঠ যোগান ৰেখা হ্ৰাস পায় মানে চাহিদা হ্ৰাস পায় বা বৃদ্ধি পায় তেতিয়া উৎপাদন আৰু দৰৰ ওপৰত কি প্ৰভাৱ পৰিছে মই সেইটো আপোনালোকক বুজাই দিছিলোঁ আপোনালোকৰ নিশ্চয় মনত আছে আপোনালোকে এই লং ৰান এগ্ৰিগেট ছাপ্লাই কাৰ্ভ ওপৰৰ চিত্ৰ সেইটো আপোনালোকে চাওক সেইটোত মই আপোনালোকক ডিটেইলছ বুজাই দিছিলোঁ য'ত দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখাডাল সদায় ভাৰ্টিকেল আৰু হ্ৰস্বকালৰডাল ওপৰলৈ ঊৰ্ধ্বমুখী আৰু ইয়াত সৰ্বমুঠ চাহিদা ৰেখাৰ ক'ত কটাকটি কৰা পইণ্টত ক'ত ভাৰসাম্যতা পাইছে আৰু সেই কটাকটি কৰা পইণ্টতে আয় আৰু উৎপাদন আৰু দৰ নিৰ্ধাৰণ কৰা হৈছে সেই বিষয়ে আপোনালোকক মই বুজাই দিছিলোঁ এতিয়া আহিব এইটো আপোনালোকক মই থুলমূলকৈ বুজাই দিছিলোঁ আউটপুট গেপটো এটা অৰ্থাৎ আপোনাৰ উৎপাদনৰ যিটো গেপ সেইটো উৎপাদিত সামগ্ৰীৰ যিটো গেপ সেই বস্তুটো আপোনালোকক খুবেই এটা
ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু সেইটো কাৰণে আপোনালোকে এইটো ভালকৈ চাব লাগিব অৰ্থাৎ এই যিটো আমাৰ একচুৱেল আউটপুট অৰ্থাৎ আমাৰ যিটো প্ৰকৃত উৎপাদন হয় আৰু যিটো পূৰ্ণ নিয়োগৰ উৎপাদন অৰ্থাৎ সম্ভাৱনীয় যিটো উৎপাদন তাৰ যিটো পাৰ্থক্য সেইটোৱে হ'ব আউটপুট গেপ আৰু তাৰ কাৰণে এটা ফৰ্মুলাও আছিলে আপোনালোকক মই সেইটো আমাৰ লাষ্ট ক্লাছতে কৈ দিছিলোঁ YA minus Y ষ্টাৰ YA টো হৈছে একচুৱেল আউটপুট প্ৰকৃত উৎপাদন আৰু Y ষ্টাৰটো হৈছে যিটো পটেনচিয়েল সম্ভাৱনীয় উৎপাদন আৰু তাক যেতিয়া আমি মাইনাছ কৰি দিম সম্ভাৱনীয় উৎপাদনটো একচুৱেল আউটপুটৰ পৰা সেইটো পৰা আপোনালোকে আউটপুট গেপটো পাব এতিয়া একচুৱেল আউটপুট অৰ্থাৎ প্ৰকৃত উৎপাদন কেনেকৈ উলিয়াব সেইটো হ'ব যেতিয়া সৰ্বমুঠ চাহিদা ৰেখা আৰু হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখাৰ যিটো কাটাকটি কৰা পইণ্ট হ্ৰস্বকালৰ সেইটোৱে হ'ব প্ৰকৃত উৎপাদন আৰু যিটো সৰ্বমুঠ চাহিদা ৰেখাৰ লগত দীৰ্ঘকালৰ যিটো সৰ্বমুঠ যোগান ৰেখাৰ সেইটোক ক'ব পটেনচিয়েল অৰ্থাৎ সম্ভাৱনীয় উৎপাদন এইটোৱে আপোনালোকৰ মনত ৰখা এটা পইণ্ট অৰ্থাৎ একচুৱেল আউটপুট প্ৰকৃত উৎপাদনটো হ্ৰস্বকালৰ লগত জড়িত আৰু যিটো পটেনচিয়েল সম্ভাৱনীয় উৎপাদন সেইটো আপোনালোকৰ দীৰ্ঘকালৰ লগত জড়িত এইখিনি হ'ল আপোনালোকৰ আউটপুট গেপ এতিয়া আপোনালোকে এই আউটপুট যিটো গেপ কেতিয়াবা এইটো পজিটিভ ধনাত্মক হয় কেতিয়াবা সেইটো ঋণাত্মক হয় যেতিয়া উৎপাদনৰ কাৰণে প্ৰয়োজনীয় যেতিয়া সম্পদবোৰ পূৰ্ণ নিয়োগ নহয় আমি পূৰ্ণভাৱে ব্যৱহাৰ নকৰোঁ তেতিয়া কি হয় আমাৰ সদায় প্ৰকৃত উৎপাদনটো অৰ্থাৎ GDP অৰ্থাৎ সৰ্বমুঠ আমাৰ মুঠ ঘৰুৱা উৎপাদনটো কমি থাকে কাৰণ আমাৰ সম্পদবোৰ অব্যৱহৃত হৈ পৰি আছে গতিকে তেতিয়া কি হ'ব আমাৰ এই যিটো তেতিয়া আমাৰ আউটপুট গেপটো ঋণাত্মক হৈ যাব অৰ্থাৎ উৎপাদনৰ যিটো গেপ সেইটো ঋণাত্মক হ'ব আৰু যেতিয়া আমাৰ সম্ভাৱনীয় উৎপাদনতকৈ যেতিয়া আমাৰ প্ৰকৃত উৎপাদনটো বেছি হ'ব সেইটো কেতিয়া হ'ব যেতিয়া আমি আমাৰ উৎপাদনৰ কাৰণে প্ৰয়োজনীয় সম্পদবোৰ আমি যেতিয়া পূৰ্ণ ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব আমাৰ প্ৰকৃত যিটো উৎপাদন সেইটো বৃদ্ধি পাব আৰু তেতিয়াই প্ৰকৃত বৃদ্ধি পালে আমাৰ কি হ'ব আউটপুট গেপ উৎপাদনৰ গেপটো তেতিয়া পজিটিভ হ'ব অৰ্থাৎ ধনাত্মক হ'ব উৎপাদন বাঢ়ি থাকিলে তাৰমানে ধনাত্মক উৎপাদন কমিলে সেইটো প্ৰকৃত উৎপাদনটো তেতিয়া আৰু যদি প্ৰকৃত উৎপাদনটো যদি কমি যায় তেতিয়া সেইটো ঋণাত্মক আউটপুট গেপ হয় গতিকে আপোনালোকৰ এইটো এটা প্ৰশ্ন আহিব পাৰে যে আউটপুট গেপ অৰ্থাৎ উৎপাদনৰ যিটো গেপ এটা পাৰ্থক্য মানে গেপ সেইটো কেতিয়া ধনাত্মক হ'ব আৰু কেতিয়া ঋণাত্মক হ'ব সেই বিষয়ে আপোনালোকৰ প্ৰশ্ন আহিব পাৰে আৰু লগতে উৎপাদন গেপটো কি সেই বিষয়েও আপোনালোকৰ আহিব পাৰে গতিকে তাত ফৰ্মুলা সহিতে আপোনালোকে লিখিবলৈ যত্ন কৰিব আৰু আমাৰ যিটো একচুৱেল আউটপুট প্ৰকৃত উৎপাদন কি সেইটো আহিব পাৰে সেই আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে এইটো হ্ৰস্বকালৰ লগত জড়িত আৰু পটেনচিয়েল আউটপুট সম্ভাৱনীয় উৎপাদন কি সেইটো এটা দীৰ্ঘকালৰ লগত জড়িত সেইটোতো আপোনালোকে বা ইয়াৰ পাৰ্থক্যও আহিব পাৰে একচুৱেল আউটপুট পটেনচিয়েল আউটপুটৰ মাজত পাৰ্থক্যও আহিব পাৰে প্ৰকৃত উৎপাদনৰ সম্ভাৱনীয় উৎপাদনৰ মাজত পাৰ্থক্য আহিব পাৰে আৰু গতিকে মই খৰচি মাৰি গোটেইখিনি আপোনালোকক কৈ দিছোঁ এতিয়া আপোনালোকক আগত মই নতুন এটা বস্তু আলোচনা কৰিম মই মোৰ যিমান দূৰ মনত পৰিছে মই এই বিষয়ে আপোনালোকক অলৰেডি ইতিমধ্যে অকণমান মই আপোনালোকক আলোচনা কৰিছোঁ যে আমাৰ যিটো এই সৰ্বমুঠ চাহিদা ৰেখা সৰ্বমুঠ যোগান ৰেখাৰ ওপৰত আমাৰ ৰাজস্ব নীতি আৰু মুদ্ৰা নীতিৰ প্ৰভাৱ আমি আলোচনা নিশ্চয় কৰিছিলোঁ গতিকে আজিও মই সেই বিষয়ে অকণমান উনুকিয়াই দিম কাৰণ যোৱা ক্লাছত আলোচনাটোত মই অকণমান শেষৰ ফালে অলপ খৰধৰকৈ বুজাই দিছিলোঁ যাতে মই সোনকালে এইটো শেষ কৰিব পাৰোঁ কিন্তু আপোনালোকৰ ভালকৈ ক্লিয়াৰ হ'বৰ কাৰণে মই অকণমান আজি উনুকিয়াই দিম এতিয়া আপোনালোকে আমি আগতে কি পঢ়িলোঁ
সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান ৰেখা কেনেকৈ আমাৰ পৰিৱৰ্তন হয় সেই বিষয়ে পঢ়িলোঁ। তাৰোপৰিও আমাৰ ভাৰসাম্য উৎপাদন আৰু দৰৰ ওপৰত ইয়াৰ প্ৰভাৱ আমি পঢ়িলোঁ। গতিকে এই বিষয়ত আমাৰ লগতে আমি কিছুমান উপাদানো পঢ়িছোঁ, যিবিলাকে ইয়াৰ ওপৰত সৰ্বমুঠ চাহিদা ৰেখাৰ পৰিৱৰ্তন, সৰ্বমুঠ যোগানৰ পৰিৱৰ্তনৰ কাৰকবিলাকো আমি আলোচনা কৰিছোঁ। আৰু গতিকে ইয়াতে আমি এতিয়া আলোচনা কৰিম দুখন আমাৰ সমষ্টিবাদী অৰ্থনীতিৰ দুখন নীতি আছে। এটা ডাঙৰ এটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল ৰাজস্ব নীতি, এটা হ'ল মুদ্ৰা নীতি। আৰু আপোনালোকক মই আগতেও এবাৰ কৈছিলোঁ যে ৰাজস্ব নীতি চৰকাৰৰ নীতি আৰু মুদ্ৰা নীতিখন হ'ল বেংকৰ নীতি। বেংকে তাক পৰিচালনা কৰে। আৰু কিন্তু এই দুইখন নীতিৰে অৰ্থনীতিত এটা প্ৰভাৱ আছে। সেইটো হ'ল পাৰ্টিকুলাৰলি আমাৰ কিছুমান এনেকুৱা ধৰণৰ সমষ্টিবাদী অৰ্থনীতিৰ কিছুমান চলক আছে। সেইবোৰ হ'ল অৰ্থনৈতিক প্ৰগতি, মুদ্ৰাস্ফীতি আৰু ধৰক আপোনালোকৰ নিয়োগৰ সুবিধা এইবিলাকৰ ওপৰত ইয়াৰ কি থাকে, এটা প্ৰভাৱ থাকে। তাৰমানে এই দুখন নীতিয়ে প্ৰভাৱ বিস্তাৰ কৰে। আৰু ৰাজস্ব নীতিয়ে কি কৰে, চৰকাৰে যিবিলাক ব্যয় কৰে আৰু আয় কৰে তাৰ ওপৰত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে আমাৰ ৰাজস্ব নীতিৰ মতে। আৰু মুদ্ৰা নীতিৰ মতে কি হয় যে আমাৰ কেন্দ্ৰীয় বেংকে, অৰ্থনীতি এখন দেশৰ কেন্দ্ৰীয় বেংকে ইয়াত কি কৰে, সিদ্ধান্ত গ্ৰহণ কৰে। কোন বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে? মুদ্ৰাৰ যোগান আৰু সুদৰ হাৰ। ৰাজস্ব নীতিত কি কৰিব? চৰকাৰী ব্যয় আৰু কৰ, অৰ্থাৎ আয় আৰু ব্যয়, চৰকাৰৰ আয় আৰু ব্যয়। আৰু মুদ্ৰা নীতিত কি কৰিব? কেন্দ্ৰীয় বেংকৰ সুদৰ হাৰ আৰু মুদ্ৰাৰ যোগানৰ ওপৰত তেওঁলোকে প্ৰভাৱ বিস্তাৰ এই বিষয়ে তেওঁলোকে ডিচিশ্যন অৰ্থাৎ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া আমাৰ গভৰ্ণমেণ্টে সাধাৰণতে দুই ধৰণৰ পলিচি ফল' কৰে। এটা হ'ল এক্সপানশ্যনাৰী, এটা হ'ল কন্ট্ৰেকশ্যনাৰী। এক্সপানশ্যনাৰী হ'ল বিস্তৃত নীতি আৰু কন্ট্ৰেকশ্যনাৰী সংক্ষিপ্ত নীতি, কন্ট্ৰেকশ্যনাৰী। এতিয়া কি হয়, এখন অৰ্থনীতিত যেতিয়া গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্টৰ অথৰাইজ এজেঞ্চি থাকে, তেওঁলোকে কি কৰে, এই দুইখনে মুদ্ৰা নীতি বা ৰাজস্ব নীতি তেওঁলোকে কি কৰে, ব্যৱহাৰ কৰে। কিহৰ কাৰণে ব্যৱহাৰ কৰে? যিবোৰ আমাৰ তেওঁলোকৰ উদ্দেশ্য থাকে, লক্ষ্য থাকে। কোনবিলাক? অৰ্থনৈতিক প্ৰগতি থাকিব, মুদ্ৰাস্ফীতি বা নিয়োগৰ সুবিধা, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এই দুখন নীতি তেওঁলোকে সাধাৰণতে ব্যৱহাৰ কৰে। ধৰি লওক এটা বাণিজ্য চক্ৰ। এই বাণিজ্য চক্ৰটোত কি হয়, সদায় বাণিজ্য চক্ৰ একে অৱস্থাত নাথাকে, অৰ্থনীতিখনত উঠা নমা কৰি থাকে। কেনেকুৱা? ধৰক কেতিয়াবা বাণিজ্য চক্ৰত এক্সপানশ্যন হ'ব, সমৃদ্ধি অৱস্থা হ'ব, সমৃদ্ধি ই ঊৰ্ধ্বগতিত যাব। তাত কি হ'ব? আয় বেছি হ'ব, উৎপাদন বেছি হ'ব, নিবনুৱা সমস্যা কমিব। তাৰপিছত তেওঁলোকে বুম পিৰিয়ড, সমৃদ্ধি অৱস্থা বা বুম পিৰিয়ড তেওঁলোকে লাভ কৰিব। আকৌ ৰিচেশ্যন অৰ্থাৎ তাৰ অৱনতি আৰম্ভ হ'ব। এনেকে বিজনেছ চাইকেল, যিটো বাণিজ্য চক্ৰটো আপোনাৰ এক জেগাত ৰখি নাথাকে, ই আপ এণ্ড ডাউন হৈ থাকে। গতিকে এই যেতিয়া বাণিজ্য চক্ৰৰ যিটো ঊৰ্ধ্বমুখী অৱস্থা, সমৃদ্ধি অৱস্থাৰ ফালে তেওঁলোকে বিস্তৃত যিটো সমৃদ্ধি অৱস্থাৰ ফালে গৈ থাকে, অৰ্থাৎ এক্সপানশ্যনাৰী ফেজ এটাত গৈ থাকে, তেতিয়া সাধাৰণতে প্ৰগতিৰ হাৰটো বেছি হয়। আৰু তেতিয়া নিবনুৱা সমস্যা কমিবলৈ ধৰে। আৰু নিবনুৱা যেতিয়া নাথাকিব, কিন্তু এই সময়ত কি হয়, বহুত উচ্চ মুদ্ৰাস্ফীতি ঘটাৰ সম্ভাৱনা থাকে। আৰু আনহাতে তাৰ যিটো ওলোটা ফাল, অৰ্থাৎ সমৃদ্ধি আৰু অৱনতি, ঊৰ্ধ্বগতি আৰু অৱনতি, এই অৱনতি ৰিচেশ্যন ফেজটো, যিটো অৱনতিৰ অৱস্থা, সেইখিনি সময়ত কি হয়, অৰ্থনৈতিক প্ৰগতিটো কমিব ধৰে, নিবনুৱা সমস্যাটো বৃদ্ধি পায়। আৰু তেতিয়াই গভৰ্ণমেণ্টৰ ভূমিকা আহি যাব এই সময়ত। কিয়? অৰ্থনীতিখনক এটা সুস্থিৰতা প্ৰদান কৰিব লাগিব। আৰু তেতিয়াই চৰকাৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। আৰু তেতিয়াই এই ৰাজস্ব নীতি আৰু মুদ্ৰা নীতি তেওঁলোকে ব্যৱহাৰ কৰে। এই যিটো বাণিজ্য চক্ৰটো, এই যিটো উত্থান
সেইটো কন্ট্ৰোল কৰিবৰ কাৰণে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকে ৰাজস্ব নীতি আৰু মুদ্ৰা নীতি তেওঁলোকে ব্যৱহাৰ কৰে যেতিয়াই সমৃদ্ধি অৱস্থাৰ এক্সপানশনাৰী ফেজ মানে বিস্তৃতভাৱে তেওঁলোকে ওপৰলৈ উঠা ষ্টাৰ্ট কৰে এটা বাণিজ্য চক্ৰ তেতিয়াহ'লে আমাৰ দেখা যায় যে তেওঁলোকে কন্ট্ৰাকশ্যনাৰী পলিচি অৰ্থাৎ সংক্ষিপ্ত নীতি অৰ্থাৎ ছুটি নীতি তেওঁলোকে গ্ৰহণ কৰে কিয় তেওঁলোকে মুদ্ৰাস্ফীতি কন্ট্ৰোল কৰিবৰ কাৰণে নিয়ন্ত্ৰণ কৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অৰ্থনীতিখনত এটা গাৰ্ড দিব লাগিব এটা কন্ট্ৰোল কৰিব লাগিব তাৰ কাৰণে তেওঁলোকে কন্ট্ৰাকশ্যনাৰী পলিচি তেওঁলোকে ব্যৱহাৰ কৰে এতিয়া ৰাজস্ব নীতিৰ কথা আমি বেলেগকৈ মুদ্ৰানী ৰাজস্ব নীতিৰ চমুকৈ আমি আলোচনা কৰিম এতিয়া ৰাজস্ব নীতিৰ দুটাই চলক এটা হ'ল আয় আৰু ব্যয় আয় কৰ পৰা কৰিব কৰ আৰোপ কৰি টেক্স ৰেট কৰ আৰোপ কৰি তেওঁলোকে আয় অৰ্জন কৰিব কোনে চৰকাৰে আৰু তেওঁলোকে ব্যয় কৰে অৰ্থনীতিখনৰ উন্নতিৰ কাৰণে তাৰপিছত কি হ'ব যেতিয়া আমাৰ এই আমি আগতেও পঢ়িছিলো যেতিয়া সৰ্বমুঠ যোগান ৰেখাৰ ওপৰত আয় চৰকাৰী আয় আৰু চৰকাৰী ব্যয়ৰ প্ৰভাৱৰ বিষয়ে আমি ইতিমধ্যে আগৰ অধ্যায়ত আমি আলোচনা কৰিছো গতিকে আমাৰ এই যিটো বিস্তৃত আমাৰ এই ৰাজস্ব নীতি কেতিয়া ব্যৱহাৰ কৰে যেতিয়া চৰকাৰে তেওঁলোকৰ ব্যয়টো বৃদ্ধি কৰে আৰু তেওঁলোকে কৰৰ হাৰটো হ্ৰাস কৰে তেতিয়া কি কৰে ফিস্কেল এক্সপানশনাৰী ফিস্কেল পলিচি তেওঁলোকে ব্যৱহাৰ কৰে আৰু যেতিয়া কৰৰ হাৰটো হ্ৰাস হয় আপোনালোকে মনত ৰাখিব কৰৰ হাৰ হ্ৰাস হৈছে চৰকাৰী ব্যয় বৃদ্ধি পাইছে তেতিয়া মানুহবিলাকৰ হাতত জনসাধাৰণৰ হাতত বহুতো ব্যয়যোগ্য আয় থাকিব কাৰণ তেওঁলোকে টেক্সটো কমাই দিব লগা হৈছে আৰু তেতিয়াই আমাৰ উপভোগ চাহিদাটো বৃদ্ধি পাব আৰু উপভোগ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে আমাৰ সৰ্বমুঠ চাহিদা ৰেখাডাল ওপৰ ফালে গতি কৰিব আপোনালোকে নিজে চাওক প্ৰথম যেটো পেনেল এত আপোনালোকে চাওক AD1 পৰা AD2 লৈ হি বৃদ্ধি পাইছে আৰু এতিয়া যেতিয়া গভৰ্ণমেণ্টে উল্টাভাৱে এফালে কন্ট্ৰাকশ্যনাৰী পলিচি যদি ইউজ কৰে তেতিয়া তেওঁলোকে কি কৰিব তেওঁলোকৰ ব্যয়টো চৰকাৰী ব্যয়টো হ্ৰাস কৰিব আৰু কৰৰ হাৰটো বৃদ্ধি কৰিব তেতিয়া কৰৰ হাৰ যেতিয়া বৃদ্ধি কৰিব তেওঁলোকৰ ব্যয়যোগ্য আয়টো কমিব ধৰিব আৰু তেতিয়া তেওঁলোকৰ উপভোগ চাহিদাটো কমিব ধৰিব আৰু উপভোগ চাহিদা কমিলে চাহিদা ৰেখাডাল সৰ্বমুঠ চাহিদা ৰেখাডাল AD2 পৰা AD1 লৈ অৰ্থাৎ তললৈ বাওঁফালে গতি কৰিব আৰু তেতিয়া উৎপাদন কমিব আয় কমিব দৰ কমিব তেতিয়া মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ হ'ব এতিয়া মনিটাৰী পলিচি মুদ্ৰা নীতি দুটা ভেৰিয়েবল দুটা চলক থাকে এটা হ'ল আপোনালোকে মনত ৰাখিব মুদ্ৰাৰ যোগান আৰু এটা হ'ল সুদৰ হাৰ এই দুইটাই এটাৰ লগত এটা সম্পৰ্কিত যেতিয়াই মুদ্ৰাৰ যোগান বৃদ্ধি পাব তেতিয়াই কি হ'ব সুদৰ হাৰটো কমিব ধৰিব আৰু যিটোৱে আৰু যদি মুদ্ৰাৰ যোগান হ্ৰাস হয় সুদৰ হাৰ বৃদ্ধি পাব এটাৰ লগত এটা বিপৰীতমুখী সম্পৰ্ক এতিয়া আপোনালোকে চাব যেতিয়াই সুদৰ হাৰটো বৃদ্ধি পাব সেই সুদৰ হাৰ বৃদ্ধি পালে বিনিয়োগৰ ওপৰত এটা ঋণাত্মক প্ৰভাৱ পৰে অৰ্থাৎ যেতিয়া সুদৰ হাৰটো বৃদ্ধি পায় তেতিয়া মানুহে বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে আনহাতে যেতিয়া সুদৰ হাৰটো হ্ৰাস পাব তেতিয়া মূলধনৰ ব্যয়টো হ্ৰাস হয় আৰু তেতিয়াই আমাৰ কি হ'ব অৰ্থনীতিখনত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাব আৰু তেতিয়াই কি কৰে সেইকাৰণে কি কৰে চেণ্ট্ৰেল বেংক আমাৰ কেন্দ্ৰীয় বেংকে কি কৰে এই যিটো সুদৰ হাৰ আৰু সুদৰ হাৰৰ ওপৰত এটা তেওঁলোকে এটা দৃষ্টি ৰাখে যে সুদৰ হাৰটো উঠানামা কৰিছে নে নাই কৰা তাৰ ওপৰত এটা দৃষ্টি ৰাখে কাৰণ এইটোৱে অৰ্থনীতি মানে আমাৰ মুদ্ৰা নীতিৰ এটা বৰ উল্লেখযোগ্য মানে টুল হয় এটা উল্লেখযোগ্য এটা অস্ত্ৰ হয় এতিয়া যে আমাৰ যেতিয়া এক্সপানশনাৰী মনিটাৰী পলিচি যদি ইউজ কৰে তেতিয়া কি হয় মানে বিস্তৃত মনিটাৰী পলিচি ইউজ কৰিব তেতিয়া মুদ্ৰাৰ যোগানটো বৃদ্ধি পাব আৰু তেতিয়াই
কি হ'ব আমাৰ মুদ্ৰা যোগান বৃদ্ধি পালে গতিকে সুদৰ হাৰটো কমি গ'ল সুদৰ হাৰটো যেতিয়া কমি যাব তেতিয়া বিনিয়োগটো আমাৰ কি হ'ব বৃদ্ধি পাব আৰু বিনিয়োগ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া বিনিয়োগ যিটো মুঠ চাহিদা ৰেখা সেইডাল সোঁফাললৈ পৰিৱৰ্তন হ'ব আনহাতে আপোনালোকে যদি ওলোটাকৈ চাবলৈ খোজে অৰ্থাৎ কন্ট্ৰেকশ্যনাৰী মনিটাৰী পলিচি তাৰমানে আমাৰ কন্ট্ৰেকশ্যনাৰী মানে সংক্ষিপ্ত বা হ্ৰস্ব বা চুটি নীতি যদি আমাৰ প্ৰয়োগ কৰে তেতিয়া আমাৰ কি হ'ব মুদ্ৰাৰ যোগানটো হ্ৰাস হ'ব আৰু তেতিয়াই কি হ'ব সুদৰ হাৰটো বৃদ্ধি পাব আৰু কি হ'ব আপোনালোকে কওকচোন সুদৰ হাৰটো যেতিয়া বৃদ্ধি পাব তেতিয়া তেওঁলোকে কি কৰিব মূলধনৰ ব্যয়টো বৃদ্ধি পাব আৰু তেতিয়া বিনিয়োগৰ হাৰটো কমি থাকিব তেতিয়া মানুহে বিনিয়োগ কৰিব নিবিচাৰিব গতিকে আমাৰ বিস্তৃত নীতি এক্সপানশ্যনাৰী নীতিয়ে কি কৰে আমাৰ সৰ্বমুঠ চাহিদা ৰেখাডাল বা সোঁফাললৈ পৰিৱৰ্তন কৰে আৰু কন্ট্ৰেকশ্যনাৰী পলিচিয়ে সৰ্বমুঠ চাহিদা ৰেখাডাল বাওঁফাললৈ পৰিৱৰ্তন কৰে নিশ্চয় আপোনালোকৰ এইখিনি কথা মনত থাকিব আহিব পাৰে আপোনালোকৰ প্ৰশ্ন কেতিয়া সৰ্বমুঠ চাহিদা ৰেখাডাল সোঁফালে গতি কৰি পৰিৱৰ্তন হ'ব কেতিয়া বাওঁফালে পৰিৱৰ্তন হ'ব আপোনালোকৰ এনেকুৱা ছেপাৰেট কুৱেশ্যন আহিব পাৰে এতিয়া আমি যদি এই যিটো পৰিৱৰ্তন নীতিৰ পৰিৱৰ্তনটো যদি পৰিৱৰ্তনৰ প্ৰভাৱটো আমি আলোচনা কৰিব যাওঁ তেতিয়া আপোনালোকে জানিব যে আমাৰ যিটো হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখাৰ যিটো অৱস্থা আৰু শ্লোপ গতি সেইটো আমি গুৰুত্ব দিব লাগিব তাৰমানে কি যেতিয়া আমাৰ উৎপাদন আৰু দৰৰ পৰিমাণটো চেঞ্জ হ'ব কেতিয়া চেঞ্জ হ'ব যেতিয়া সৰ্বমুঠ চাহিদাটো পৰিৱৰ্তন হ'ব আৰু এই ক্ষেত্ৰত আমি যিটো আমাৰ আগৰ আপোনালোকে চাওকচোন আপোনালোকৰ এইটো যিটো এই যিটো তলৰ দুটা ডায়েগ্ৰাম আছে মই তলত লিখি দিছিলোঁ ইফেক্ট অফ এক্সপেনশ্যনাৰী পলিচি অন ইকুইলিব্ৰিয়াম আউটপুট এণ্ড প্ৰাইচেছ সেইটো আপোনালোকে চাওক যিডাল সৰ্বমুঠ যোগান ৰেখা এএছ কাৰ্ভডাল সেইটো সাধাৰণতে প্ৰথম অৱস্থাত তলত কি হয় ই অলপ ফ্লেট হৈ থাকে আৰু যেতিয়া ওপৰলৈ যায় তেতিয়া কি হয় সি মাজৰ অংশত সি ওপৰলৈ যাব আৰু লাহে লাহে সি কি হ'ব উৎপাদন যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকিব ৱাই নটৰ পৰা Y1লৈ তেতিয়া ই ভাৰ্টিকেল হ'বলৈ মানে ৰিলেটিভলি ভাৰ্টিকেল হয় অৰ্থাৎ Y অক্ষৰ উলম্ব হয় গতিকে সেই সময়ত উৎপাদনটো উচ্চ হৈ থাকে অৰ্থাৎ বেছি হৈ থাকে এতিয়া আপোনালোকে চাওক এই যিটো চিত্ৰ তাত ফাৰ্ষ্ট আপোনালোকৰ যোগান ৰেখা আৰু চাহিদা ৰেখা আছে AD1 and AS1 আৰু তাৰ এইটো কটাকটি কৰিছে E1 পইণ্টত আৰু তাত কি হৈছে আমাৰ উৎপাদন হৈছে Y0 আৰু আপোনালোকৰ ইয়াতে ভুলকৈ দিয়া আছে Y0 আৰু Y0 নহয় Y1 আৰু পিছৰটো হ'ব Y2 Y1 আৰু দাম হ'ব P1 আৰু যেতিয়া আপোনালোকৰ এইটো বাঢ়ি যাব আমাৰ সেই সময়ত উৎপাদনটো কমি থাকিব তাৰপিছত কি হ'ব ই লাহে লাহে ফ্লেট হৈ আছে তাৰপিছত ই বাঢ়িব আৰম্ভ কৰিব তেতিয়া কি আৰু বি সেইটোত চাওক আপুনি যেতিয়া AB আৰু AS কটাকটি কৰিছে তাত এটা হায়াৰ উচ্চ উৎপাদনত ই কটাকটি কৰিছে এইটো ওপৰত আছে আপোনালোকে এইটো চিত্ৰ চাওক আৰু সেইটো চিত্ৰ চাওক প্ৰথম চিত্ৰটোত আপোনালোকে চাওক উৎপাদনৰ পৰিমাণ বেছি দৰৰ পৰিমাণ কম আৰু তাৰ পিছৰটো চাওক দৰৰ পৰিমাণ বেছি উৎপাদনৰ পৰিমাণটো কম আপোনালোকে সেই অংশটো চাওক উৎপাদনৰ পৰিমাণটো কি হৈছে গতিকে এই যিটো AS কাৰ্ভ মানে আপোনাৰ সৰ্বমুঠ যোগান ৰেখাটো সাধাৰণতে ৰিলেটিভলি হাই হয় এই ওপৰৰ বি চিত্ৰটোৰ এই ওপৰৰ আপোনালোকে অংশটো চাওক তাত AS কাৰ্ভ ৰিলেটিভলি
ই উচ্চ হৈছে ধৰক আপোনাৰ এইখিনি সময়ত চৰকাৰে এক্সপানশ্যনাৰী পলিচি এপ্লাই কৰি দিলে তেতিয়া কি হ'ব এডি কাৰ্ভডাল শিফ্ট কৰিব ৰাইটলৈ এডি 1 পৰা এডি 2 আৰু তেতিয়াই কি দুইটা ডায়াগ্ৰামটা আপোনালোকে চাওক চৰকাৰে এই যেতিয়া এইটো আৰম্ভ কৰি দিলে আপোনাৰ এক্সপানশ্যনাৰী পলিচি লগে লগে সৰ্বমুঠ যোগান ৰেখাডাল চাহিদা ৰেখাডাল সোঁফাললৈ গতি কৰিলে মানে পৰিৱৰ্তন হ'ল আৰু এই সময়ত যেতিয়া সৰ্বমুঠ যোগান ৰেখাডাল যেতিয়া ফ্লেট হৈ আছিলে আপোনালোকে পেনেল এইটোত চাওক তেতিয়া আপোনালোকে এই এক্সপানশ্যনাৰী পলিচিৰ ক্ষেত্ৰত কি হৈছিলে দামটো কমকৈ বৃদ্ধি হৈছিলে আৰু আউটপুটটো অৰ্থাৎ উৎপাদনটো বেছিকৈ বৃদ্ধি হৈছিলে আৰু গতিকে y1 নটৰ পৰা y1 সেইখিনি ডাঙৰ পৰ্চন আপোনালোকে চাওক ডাঙৰ অংশ আৰু p নট টু p1 টো আপোনালোকৰ খিনি সৰু অংশ ইয়াত প্ৰিন্টিং মিষ্টেক হৈছে আপোনালোকৰ y নট y1 p নট p1 এনেকৈ দিব লাগিব p নট p1 বুলি এটো p1 p2 নহয় y নট y1 p নট p1 যেটো আউটপুটত থাকিব হেতুই আপোনালোকৰ দৰটো লিখিব লাগিব আউটপুটত এটা বেলেগ y নট y1 p1 p2 প্ৰাইচত এটো নহব y নট p নট y1 p1 নিশ্চয় মনত থাকিব ইয়াত এটো মানে বুকৰ পৰা মই এটো উঠাই দিলো কিন্তু ইয়াতে প্ৰিন্টিং মিষ্টেক আছে এতিয়া আপোনালোকে যেতিয়া এই যে প্ৰথম অৱস্থাত এই যেটো সৰ্বমুঠ যোগান ৰেখাত যেটো স্টিপাৰ সেকশন আছে মানে স্টিভ হৈ লাহেকে হি উঠি গৈছে থিয় হৈ পেলাই আপোনালোকে বি ডায়াগ্ৰামটো চাওক পিছলৈকে থিয় হৈ উঠি গৈছে দেখিছেনে সেই অৱস্থাত আপোনালোকে যেটো এক্সপানশ্যনাৰী পলিচি হয় হেতুৱে কি কৰিব আমাৰ উৎপাদনৰ পৰিমাণটো কি কৰিব কমকৈ বৃদ্ধি কৰিব আৰু এই যেটো এক্সপানশ্যনাৰী পলিচিটো যদি ভালকৈ কাম নকৰে এই মানে নকৰে এই অৱস্থাত তেতিয়া ইকনমিক গ্ৰোথ অৰ্থনৈতিক প্ৰগতিটো কম হয় আৰু মুদ্ৰাস্ফীতি যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয় আৰু তেতিয়া আমি আৰু এই সময়ত যদি চৰকাৰী ব্যয় যদি বৃদ্ধি পায় তেতিয়া আমাৰ কি হ'ব আমাৰ যেটো বস্তু সামগ্ৰীৰ চাহিদা হেতু আমি নাভাবা কৰি আমি যেটো মানে অ্যাসেসমেন্ট আমি হিসাব নকৰা কৰি কিছুমান কি হ'ব বস্তু সামগ্ৰী আৰু সেৱাৰ চাহিদাটো বৃদ্ধি পাব আৰু সেই সময়ত আমাৰ প্ৰতিষ্ঠান বিলাকৰ উৎপাদনটো ইনভেন্টৰী যেটো আমাৰ নতুনকৈ উৎপাদন কৰিব হেতু কমিব ধৰিব আৰু তেতিয়াই আমাৰ প্ৰতিষ্ঠান বিলাকে কি কৰিব আমাৰ বহুতো শ্ৰমিক তেওঁলোকে ভাড়াত লৈ আহিব আৰু কেঁচা সামগ্ৰী তেওঁলোকে কিনিব যাতে উৎপাদনৰ পৰিমাণটো বৃদ্ধি পাইছে কাৰণ চাহিদাটো বৃদ্ধি পাইছে আৰু সেই সময়ত কি হ'ব মজুৰি হাৰ বৃদ্ধি পাব আৰু লগে লগে কেঁচা সামগ্ৰীৰ দৰো বৃদ্ধি পাব আৰু পুনৰাই কি হ'ব আমাৰ এইয়া বস্তু সামগ্ৰীৰ দৰ অৰ্থনীতিত বৃদ্ধি পাব আৰু এই যেটো দৰ বৃদ্ধি পাব তাৰ ফলত কি হ'ব আকৌ মুদ্ৰাৰ চাহিদা বৃদ্ধি পাব আৰু মুদ্ৰাৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে আমাৰ কি হ'ব সুদৰ হাৰটো বৃদ্ধি পাব আৰু তেতিয়াই আমাৰ যেটো প্ল্যান্ড ইনভেষ্টমেন্ট পৰিকল্পিত বিনিয়োগ হেতু হ্ৰাস পাব কাৰণ আমাৰ সুদৰ হাৰটো বৃদ্ধি পাইছে গতিকে পৰিকল্পিত বিনিয়োগটো হ্ৰাস পাব এতিয়া আমাৰ কি হ'ব আপোনালোকে জানে যে আমাৰ যেটো উৎপাদনৰ আমাৰ উপাদান হয় ভূমি শ্ৰম মূলধন সংগঠন তাৰে যদি আমি এক্সাম্পল লওঁ উদাহৰণ লওঁ মূলধন শ্ৰম আৰু কেঁচা সামগ্ৰী অৰ্থনীতিখনত আমি জানো যে হেকেটা আমাৰ সীমাবদ্ধ গতিকে এই ক্ষেত্ৰত যেতিয়া ৰিসেশন বা অৰ্থনীতিখনত যদি অৱনতি আৰম্ভ হয় সেইখিনি সময়ত আমাৰ কি থাকিব অৰ্থনীতিখনত অব্যৱহৃত সম্পদ থাকিব আৰু এই অব্যৱহৃত সম্পদবিলাক কি হৈছে অব্যৱহৃত সম্পদ থাকিব অৰ্থাৎ আমাৰ প্ৰতিষ্ঠানবিলাকৰ হাতত বহুতো সম্পদ থাকিব ব্যৱহাৰ কৰিব পৰা কিন্তু সেইবিলাক অব্যৱহৃত হৈ আছে আৰু তেতিয়া আমাৰ কি হ'ব সেই সময়ত যদি আমাৰ চৰকাৰে ব্যয় বৃদ্ধি কৰে তেতিয়া গভৰ্ণমেণ্টে চৰকাৰে কাৰ লগত কম্পিট কৰিব ব্যক্তিগত খণ্ডৰ লগত কম্পিট কৰিব আৰু ব্যক্তিগত খণ্ডৰ লগত কম্পিট কিয় কৰিব কাৰণ তেওঁলোকৰ ৰিসোৰ্স সম্পদ
তেওঁলোকৰ সীমিত হৈ আছে গতিকে এই ক্ষেত্ৰত কি হ'ব আমাৰ সুদৰ হাৰটো বৃদ্ধি হ'ব মজুৰি হাৰ বৃদ্ধি হ'ব দৰ বৃদ্ধি পাব আৰু এই যিটো আপোনাৰ চৰকাৰৰ এই যিটো ইনভলভমেণ্ট বা যিটোৱে আন অৰ্থনীতিত এফেক্ট কৰে এই যিটো প্ৰাইভেট ছেক্টৰ ব্যক্তিগত খণ্ডক চৰকাৰী ব্যয় যিটো আমাক এফেক্ট কৰিলে সেইটোক কয় ক্ৰাউডিং ইফেক্ট আৰু এইটো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে ক্ৰাউডিং আউট ইফেক্ট কি ক্ৰাউডিং আউট ইফেক্ট গতিকে যদি এই লং ৰান দীৰ্ঘকালৰ এই সৰ্বমুঠ যোগান ৰেখাডাল যেতিয়া ভাৰ্টিকেল হয় অৰ্থাৎ উলম্ব হয় তেতিয়া গভৰ্ণমেণ্টে কি কৰে চৰকাৰী ব্যয়টো বৃদ্ধি কৰে আৰু তেতিয়া কি হ'ব আমাৰ দৰ বৃদ্ধিটো সামান্যভাৱে দৰ বৃদ্ধিটো হ্ৰাস হ'ব আৰু তেতিয়া কি হয় ফাৰ্মখনে এটা কেপাচিটি ক্ষমতাত উৎপাদন কৰা আৰম্ভ কৰিব আৰু লগে লগে দৰ আৰু সুদৰ হাৰটো বৃদ্ধি পাব যে যেতিয়ালৈকে চৰকাৰী ব্যয় এই পৰিকল্পিত বিনিয়োগৰ লগত একে হৈ নাযায় আৰু তেতিয়াই আমাৰ ক্ৰাউডিং আউট ইফেক্টটো কমপ্লিট হ'ব আৰু এই যিটো কন্ট্ৰেকশ্যনাৰী ৰাজস্ব নীতি মুদ্ৰা নীতি সেইটোৱে কি কৰিব আমাৰ কন্ট্ৰেকশ্যনাৰী এক্সপানশ্যনাৰী হ'লেতো ওপৰলৈ যায় সৰ্বমুঠ চাহিদা ৰেখাডাল কন্ট্ৰেকশ্যনাৰী কি হ'ব সৰ্বমুঠ চাহিদা ৰেখাডাল বাওঁফালে গতি কৰিব আৰু তেতিয়াই কি হ'ব আমাৰ যিটো আমাৰ ভাৰসাম্য দৰ আৰু উৎপাদনৰ পৰিমাণটো তলফালে গতি কৰিব অৰ্থাৎ কমিব ধৰিব আৰু তেতিয়াই আমাৰ এই সৰ্বমুঠ যোগান ৰেখাৰ এই ফ্লেট কাৰ্ভডালৰ এই যিডাল ৰেখা সেই ৰেখাডালৰ এই ফ্লেট পজিশ্যনলৈকে আহি যাব আৰু দীৰ্ঘকালত এই যিটো কন্ট্ৰেকশ্যনাৰী পলিচিটোৱে কি কৰিব অকল দৰ স্তৰ আৰু উৎপাদনৰ পৰিমাণটো হ্ৰাস কৰিব আৰু ফুল যিটো পূৰ্ণ নিয়োগ অৱস্থাত ষ্টেবল হৈ ৰৈ যাব অৰ্থাৎ পূৰ্ণ নিয়োগ অৱস্থাত আহি যাব আৰু দীৰ্ঘকালত অকল আপোনালোকে কেৱল মনত ৰাখিব উৎপাদনৰ পৰিমাণ আৰু দৰ স্তৰহে দীৰ্ঘকালত এই কন্ট্ৰেকশ্যনাৰী পলিচিটোৱে হ্ৰাস কৰে দীৰ্ঘকালত কৰে আৰু হ্ৰস্বকালত এই যিডাল হ্ৰস্বকালত নহয় যেতিয়া সৰ্বমুঠ যোগান ৰেখাৰ তেতিয়া সেই ফ্লেট পজিশ্যন যিটো তলৰ পজিশ্যন তালৈকে গতি কৰিব আৰু আপোনালোকে মনত ৰাখিব চিত্ৰ দুটাত তলৰ যিটো চিত্ৰ পেনেল এ পেনেল বি ইয়াতে এই নামকেইটা দিওঁতে খেলি মেলি হৈছে y0 p0 y1 p1 y0 p0 y1 p1 এইটো পেনেল বি চিত্ৰ এইখিনি আপোনালোকে মনত ৰাখিব কেতিয়াও আপোনালোকে নিলিখিব y0 y1 p1 p2 এনেকৈ নিলিখিব এইটো প্ৰিণ্টিং মিষ্টেক হৈছে এইটো মনত ৰাখিব এতিয়া আমি কেছ ষ্টাডিৰ দ্বাৰা দুটা ঘটনাৰ দ্বাৰা আমি এইখিনি বুজাবলৈ চেষ্টা কৰিম এতিয়া চাব এইখিনি আমাৰ থিওৰিটিকেল যিটো আইডিয়া দিছোঁ আমি থিওৰিটিকেল কিছুমান প্ৰেক্টিকেল চিটুৱেশ্যনতো আমি অৰ্থনীতিখনত কি ধৰণৰ গ্ল'বেল এটা ইছ্যুজ হয় আমি সেই বিষয়ে আলোচনা কৰিব লাগিব বা বুজিব লাগিব আৰু অৰ্থনীতিৰ এখনত যিটো ভূমিকা চৰকাৰৰ সেইটো হৈছে কি যে অৰ্থনৈতিক প্ৰগতিটো স্থিৰতা আনা দৰ আৰু নিয়োগৰ স্থিৰতা আনা অৰ্থনৈতিক প্ৰগতিৰ স্থিৰতা আনা গতিকে আমি এই ক্ষেত্ৰত আমাৰ ৰাজস্ব নীতি মুদ্ৰা নীতিয়ে কি কাম কৰে সেই বিষয়ে আমি আলোচনা কৰিব লাগিব বা বুজিব লাগিব এতিয়া এটা আছে যোগান খুন্দা অৰ্থাৎ ছাপ্লাই শ্বক কি বস্তু এতিয়া চাওক এটা উদাহৰণ দিওঁ আপোনালোকৰ কিতাপতে আছে মই সেইটোকে বুজাই দিছোঁ যেতিয়া আমাৰ 40 ইয়াৰ্ছৰ আগত যেতিয়া আমাৰ গ্ল'বেল মাৰ্কেট যিটো আমাৰ গোটেই অল অভাৰ ৱৰ্ল্ডৰ যিখন মাৰ্কেট সেইটো মানে আমাৰ ধ্বংস হৈছিল কিয় সেইখিনি আমাক খাৰুৱা তেলৰ দামটো কি হৈছিলে যথেষ্ট বাঢ়িছিলে আৰু খাৰুৱা তেলৰ দামটো
সেইটো কোৱা হৈছিলে অইল ক্ৰাইচিছ। অইল ক্ৰাইচিছত সময়ত কি হৈছিলে আপোনালোকেতো জানেই যে ক্ৰুড অইলটো বহুত বেছি ইম্পৰ্টেণ্ট, মানে এটা দৰকাৰী উৎপাদক হয় মানে বিভিন্ন বস্তু উৎপাদনত। আৰু তাৰ যেতিয়া দামটো বৃদ্ধি দামটো বৃদ্ধি পাব তেতিয়া তাৰ কি হয় খৰচটো বৃদ্ধি পায়। আৰু খৰচটো বৃদ্ধি পালে সেইটোকে ক'ব, সেই অইল ক্ৰাইচিছৰ সময়ত সেইটো হৈছিলে যে খাৰুৱা তেলৰ দাম, ক্ৰুড অইলৰ দাম বৃদ্ধিৰ লগে লগে উৎপাদন ব্যয়টো এই উৎপাদনবিলাক যিবিলাক উৎপাদনত এই তেলটো ব্যৱহাৰ কৰা হয় অইলটো, সেই উৎপাদিত বস্তুবিলাকৰ উৎপাদন ব্যয়টো যথেষ্ট বৃদ্ধি পাইছিলে। আৰু বিভিন্ন কাণ্ট্ৰিয়ে কি হৈছিলে সেই সময়ত এই খাৰুৱা তেলৰ যিখিনি আমদানি কৰিবলৈ বিভিন্ন দেশৰ ওপৰত তেওঁলোকে মানে আমদানিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিলে। আৰু এই অইল ক্ৰাইচিছৰ সময়ত আমাৰ যিটো বেলেঞ্চ অফ পে'মেণ্ট আপোনাৰ সেই কাণ্ট্ৰিবিলাকৰ, সেই দেশবিলাকৰো মানে যথেষ্ট লেনদেনৰ যিটো বেলেঞ্চ অফ পে'মেণ্ট পজিশ্যন যথেষ্ট নষ্ট হৈ গৈছিলে। আপোনালোকে জানেনে বেলেঞ্চ অফ পে'মেণ্টৰ যিটো অৰ্থটো বুজি পায়নে? সেইটো হ'ল যেতিয়া আমি এক্সপৰ্ট ইম্পৰ্ট কৰোঁ, অৰ্থাৎ আমদানি ৰপ্তানি কৰোঁ, অৰ্থাৎ আমি তেতিয়া পে'মেণ্ট মানে আমি দিবলগীয়া আৰু আমি যিটো পাবলগীয়া দেনা পাওনাৰ এটা হিচাপ হ'ল বেলেঞ্চ অফ পে'মেণ্ট। আৰু সেইটোক কয় আপোনাৰ বেলেঞ্চ অফ পে'মেণ্ট, অৰ্থাৎ লেনদেনৰ সমতা। লেনদেনৰ সমতাৰ অৰ্থ হ'ল দেনা আৰু পাওনাৰ হিচাপ। আৰু এই দেনা আৰু পাওনাৰ হিচাপটো সেই দেশবিলাক যিবিলাকে খাৰুৱা তেলৰ আমদানিৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিছিল, তেওঁলোকৰ দেনা পাওনাৰ হিচাপটো যথেষ্ট আপছেট হৈ গৈছিল। আৰু সেই সময়ত কি হৈছিলে পলিচি মেকাৰ, নীতি নিৰ্ধাৰক মানুহবিলাকে মানে তেওঁলোকে এইটো মেনেজ কৰা, সেই অৱস্থাত মেনেজ কৰাটো যথেষ্ট কঠিন হৈ পৰিছিলে। ছাপ্লাই শ্বকটো মেনেজ কৰা, ছাপ্লাই শ্বকটো মেনেজ কৰা যথেষ্ট মানে ডিফিকাল্ট, তেওঁলোকৰ কাৰণে প্ৰব্লেম হৈ গৈছিলে। এতিয়া ধৰি লওক আপোনালোকে আমাৰ অৰ্থনীতিখনে কাম কৰিছে AS1 আৰু AD1 কাৰ্ভৰ ওপৰত মানে কাৰ্য কৰিছে। সেই সময়ত AS1 আৰু AD1ৰ ওপৰত তেতিয়া আপোনালোকে দেখিব E1 তাত কি হৈছে ইকুইলিব্ৰিয়াম আউটপুট Y1 আৰু দৰ হৈছে P1। আপোনালোকে চাওক AS1 আৰু AD1 কটাকটি কৰিছে E1ত, এইটো হ'ল ইকুইলিব্ৰিয়াম বিন্দু, আৰু তাত উৎপাদনৰ পৰিমাণ হৈছে Y1 আৰু দৰৰ পৰিমাণ হৈছে P1। তাত কি হৈছে আমি যিটো এজিউম কৰোঁ ছাপ্লাই শ্বক সেই সময়ত অৰ্থনীতিখনত এনকাউণ্টাৰ হৈছে, তেতিয়া আমি দেখিম যে আমাৰ AS কাৰ্ভডাল শিফ্ট হৈছে AS1লৈ সি শিফ্ট হৈছে, মানে পৰিৱৰ্তন হৈছে। তাৰ ফলত কি হৈছে আমাৰ ইকুইলিব্ৰিয়াম পইণ্টটো শিফ্ট হৈছে E1ৰ পৰা E1 ডেছ, মাজত চাওক E1 ডেছ। AS ইয়াতেও প্ৰিণ্টিং মিষ্টেক হৈছে, AS1টো 0 হ'ব আৰু তাৰ পিছৰটো AS1 হ'ব। গতিকে ইয়াত কি হৈছে, ইয়াতো ইকুইলিব্ৰিয়াম ভাৰসাম্য বিন্দুটো E1ৰ পৰা E1 ডেছলৈ পৰিৱৰ্তন হ'ল। তেতিয়া অৰ্থনীতিখনত কি হ'ব, আমাৰ উৎপাদনৰ পৰিমাণটো হ'ব Y1 ডেছ, আৰু তেতিয়াই বস্তুৰ দাম বৃদ্ধি পাব P1 ডেছলৈ। P1 ওপৰত আপোনালোকে দেখক এটা 1 দিয়া আছে ওপৰত, তালৈকে আমাৰ বৃদ্ধি পাব। দৰ পৰিৱৰ্তন হ'ল, দৰ বৃদ্ধি পালে উৎপাদনৰ পৰিমাণটো কমি গ'ল, কাৰণ ইয়াত সৰ্বমুঠ যোগান ৰেখা ওপৰলৈ গতি কৰিছে, তাৰমানে ই হ্ৰাস পাইছে। লেফ্টে গৈছে মানে বাওঁফালে গৈছে, মানে ই হ্ৰাস পাইছে। এই যিটো আমি ছাপ্লাই শ্বক বুলি আমি পঢ়িছোঁ, ইয়াত আমি মুদ্ৰাস্ফীতিটো আমি কোনটো মুদ্ৰাস্ফীতি ধৰি লওঁ জানেনে? ইয়াত কষ্ট পুছ, অৰ্থাৎ আপোনালোকক মই এইটোও বুজাইছিলোঁ যেতিয়া মুদ্ৰাস্ফীতি চেপ্টাৰটো মই আলোচনা কৰিছিলোঁ, তাত মই আপোনালোকক এই বস্তুটো বুজাইছিলোঁ ছাপ্লাই ছাইড ইনফ্লেশ্যন, অৰ্থাৎ
যোগান সাইড ইনফ্লেশ্যনটো মই পঢ়াইছিলোঁ মুদ্ৰাস্ফীতি নহ'লে কষ্ট পুছ ইনফ্লেশ্যনটো অৰ্থাৎ উৎপাদন ব্যয় বৃদ্ধি মুদ্ৰাস্ফীতি সেইটো বুজাইছিলোঁ আৰু ছাপ্লাই শ্বকত সেইটো আহিব যে উৎপাদন ব্যয়টো বৃদ্ধি হ'লে কেনেকৈ দৰটো বৃদ্ধি হয় আৰু উৎপাদনটো কমি যায় এতিয়া আমি যদি ধৰি লওঁ যে ইয়াতে চৰকাৰে কোনো ধৰণৰ কাৰ্য কৰা নাই তেতিয়া কি হ'ব এই সময়ত এই যিটো সৰ্বমুঠ চাহিদা ৰেখা তেতিয়া কোনো ধৰণৰ শিফ্ট নকৰে যদি ইয়াতে আপোনাৰ চৰকাৰে এই সৰ্বমুঠ যোগান ৰেখা যদি আপোনাৰ ৰাজস্ব নীতি বা মুদ্ৰা নীতি কোনো ধৰণৰ পৰিৱৰ্তন নহয় অৰ্থাৎ চৰকাৰে কোনো কাৰ্য নকৰে তেতিয়া সৰ্বমুঠ যোগান চাহিদা ৰেখাডাল এক জেগাতে থাকিব ই পৰিৱৰ্তন নহয় এতিয়া যদি গভৰ্ণমেণ্টে চৰকাৰে যদি মুদ্ৰা নীতি গ্ৰহণ কৰে অৰ্থাৎ মুদ্ৰাৰ যোগান যদি বৃদ্ধি কৰে আৰু সুদৰ হাৰটো যদি হ্ৰাস কৰে তেতিয়া আৰু যদি তেওঁলোকে এই সময়ত ৰাজস্ব নীতি গ্ৰহণ কৰে বা ব্যৱহাৰ কৰে অৰ্থাৎ যদি চৰকাৰী ব্যয় আৰু বৃদ্ধি কৰে আৰু কৰৰ হাৰটো হ্ৰাস কৰে তেতিয়া কি হ'ব জানে তেতিয়া এই সৰ্বমুঠ চাহিদা ৰেখাডাল ৰাইটে শিফ্ট কৰিব অৰ্থাৎ AD1 পৰা AD2লৈ শিফ্ট কৰিব এতিয়া ইয়াত আপোনাৰ যদি AS1 লিখা আছে ইয়াত AD1 হ'ব আৰু লিখতেও আপোনালোকে ৰেখা কেইডালৰ নাম একেই দিব এডাল AS0 এডাল AD1 এনেকৈ কিতাপৰ মতে নিদিব ইয়াত প্ৰিণ্টিং মিষ্টেক আছে গতিকে AS1 আৰু AD1 বুলি আপোনালোকে দিব বা AS0 AD0 দিলেও হ'ব এতিয়া কি হ'ব আপোনালোকে এই যেতিয়া গভৰ্ণমেণ্টে চৰকাৰী ব্যয় বা মুদ্ৰা নীতি মুদ্ৰাৰ যোগানটো বৃদ্ধি কৰিব তেতিয়া এই ৰেখাডাল AD1ডাল AD2লৈ ই পৰিৱৰ্তন হ'ব আৰু ধৰি লওক AD কাউণ্টত শিফ্ট কৰিছে AD1 পৰা AD2লৈ তেতিয়া আমাৰ ইকুইলিব্ৰিয়ামটো লগে লগে শিফ্ট কৰিছে আপোনালোকে চাওক ক'লৈকে আপোনালোকে চাওক E1 ডেছৰ পৰা E2লৈ তাৰমানে উৎপাদনটো আকৌ বৃদ্ধি হ'ল তাৰমানে চৰকাৰে তেওঁলোকৰ ৰাজস্ব নীতি আৰু মুদ্ৰা নীতি ব্যৱহাৰ কৰি তেওঁলোকে অৰ্থনীতিখনক আকৌ বেক কৰি আগৰ পজিশ্যনলৈকে লৈ আহিল আগৰ পজিশ্যন অৱস্থালৈকে তেওঁলোকে ঘূৰাই লৈ আহিলে কেনেকৈ আহিলে ৰাজস্ব নীতি আৰু মুদ্ৰা নীতি প্ৰয়োগ কৰি অৰ্থাৎ চৰকাৰী ব্যয় বৃদ্ধি কৰি মুদ্ৰাৰ যোগান বৃদ্ধি কৰি সুদৰ হাৰ হ্ৰাস কৰি কৰৰ হাৰ হ্ৰাস কৰি এতিয়া উৎপাদন বাঢ়িল আৰু লগে লগে কি হ'ব এই সময়ত কি এই আমাৰ কটাকটি কৰা বিন্দুটো আপোনালোকে চাওক ক'ত আহিব লগে লগে দামো বৃদ্ধি পালে P1 ডেছৰ পৰা P2লৈ আৰু এইটোৱে আমাৰ ভাৰসাম্য উৎপাদন আৰু ভাৰসাম্য দৰ Y1 P2 Y1টো আপোনালোকে Y2 বুলিও ইকুৱেল লিখিব পাৰে ধৰিব পাৰিছে নিশ্চয় যে মুদ্ৰা নীতি আৰু ৰাজস্ব নীতিৰ ভূমিকা যদি চৰকাৰে একো নকৰে চাহিদা ৰেখাডাল এক জেগাতে থাকিব একে অৱস্থাতে থাকিব আৰু যদি চৰকাৰে সেই সময়ত ৰাজস্ব নীতি আৰু মুদ্ৰা নীতি ব্যৱহাৰ কৰে ৰাজস্ব নীতিত কি আহিব চৰকাৰী ব্যয় বৃদ্ধি কৰিব কৰৰ হাৰ হ্ৰাস কৰিব মুদ্ৰা নীতিত কি কৰিব চৰকাৰী ব্যয় মুদ্ৰা যোগান বৃদ্ধি কৰিব সুদৰ হাৰ হ্ৰাস কৰিব সেই সময়ত আপোনালোকে চাওক অৰ্থনীতিখন আকৌ সেই আগৰ অৱস্থালৈ ঘূৰি আহিব দৰো বৃদ্ধি পাব উৎপাদনৰ পৰিমাণো বৃদ্ধি পাব আৰু সেই সময়ত এই কষ্ট শ্বক আৰু পলিচি ইম্পেক্টটো ইয়াতে কি পৰিছে সেইটো বস্তু আমি ইয়াতে আলোচনা কৰিলোঁ গতিকে এই যিটো ছাপ্লাই শ্বক আচলতে এটা যিবিলাক পলিচি মেকাৰ নীতি নিৰ্ধাৰক মানুহক এটা বেয়া খবৰ কিয় যদি গভৰ্ণমেণ্টে কোনো ধৰণৰ ৰিয়েক্ট নকৰে তেতিয়া কোনো ধৰণৰ কাৰ্য নকৰে তেতিয়া উৎপাদনটো হ্ৰাস পায় আৰু গভৰ্ণমেণ্টে চৰকাৰে এইটো বাধা দিবৰ কাৰণে যদি কিবা এক্সপানশ্যনাৰী পলিচি গ্ৰহণ কৰে তেতিয়া কিন্তু দৰ বৃদ্ধি পাব আৰু লগে লগে উৎপাদনৰ পৰিমাণো বৃদ্ধি পাব এতিয়া আমি চাহিদা ডিমাণ্ড শ্বকটো আলোচনা কৰিম আৰু ডিমাণ্ড শ্বক
কেতিয়াবা ধনাত্মকো হয় কেতিয়াবা ঋণাত্মকো হয় ই পজিটিভ হ'ব পাৰে নেগেটিভো হ'ব পাৰে এটা পজিটিভ কেতিয়া হয় যেতিয়া কৰৰ হাৰ হ্ৰাস হয় যেতিয়া সুদৰ হাৰ হ্ৰাস হয় যেতিয়া গভৰ্ণমেণ্টে কিছুমান পেকেজ দিয়ে কিছুমান সুবিধা দিয়ে সেইবিলাকৰ দ্বাৰা সদায় ধনাত্মক ডিমাণ্ড শ্বক হয় আৰু ধৰক আৰু নেগেটিভ বিলাক কেনেকুৱা ধৰণৰ হ'ব ধৰক আপোনাৰ প্ৰাকৃতিক দুৰ্যোগ হৈছে ষ্টক মাৰ্কেট একদম ডাউনফল একদম বেয়া অৱস্থালৈ গুচি গৈছে অৱনতি হৈছে তেতিয়া নেগেটিভ ঋণাত্মক ডিমাণ্ড শ্বক হ'বলৈ আৰম্ভ কৰে গতিকে যেতিয়াই পজিটিভ ডিমাণ্ড শ্বক হয় যে ধনাত্মক হয় তেতিয়া সদায় মনত ৰাখিব এই সৰ্বমুঠ চাহিদা ৰেখাডাল ওপৰলৈ গতি কৰে AD0 AD1 AD2 আপোনালোকে নিশ্চয় চিত্ৰত দেখিব পাইছে আৰু যেতিয়া নেগেটিভ ডিমাণ্ড শ্বক হয় ই আকৌ তললৈ সেই AD3 পৰা AD2 AD1 AD0লৈকে ই পৰিৱৰ্তন হয় গতিকে এই AS কাৰ্ভৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই যিডাল সৰ্বমুঠ চাহিদা ৰেখা সেইডালে কি কৰিব উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব দৰৰ পৰিমাণ বৃদ্ধি কৰিব কিন্তু ই নিৰ্ভৰ কৰিব সৰ্বমুঠ যোগানৰ ওপৰত নিৰ্ভৰ কৰি এই সৰ্বমুঠ চাহিদা ৰেখাই নিৰ্ধাৰণ কৰিব উৎপাদনৰ পৰিমাণ কিমান বাঢ়িব বা হ্ৰাস হ'ব আৰু এইটো আপোনাৰ দৰটো কিমান বৃদ্ধি পাব বা কিমান হ্ৰাস হ'ব এতিয়া চাব এই যিটো AS কাৰ্ভ AS ৰেখাডালত আপোনালোকে চাওক ইয়াত এই যিটো ভাগ আমাৰ AS কাৰ্ভডালৰ ফাৰ্ষ্ট ফ্লেট তাৰপিছত এই ভাৰ্টিকেল হৈ যায় এই ছেগমেণ্ট এই অংশবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় ছাপ'জ এই যদি অৰ্থনীতিখনে এই তলৰ ফ্লেটাৰ পজিশ্যনত যদি থাকে কাৰ্য কৰে এই যিটো তলৰ পৰ্চনটো একদম তলৰ সেই সময়ত যদি আমাৰ অনাকাংক্ষিতভাৱে যদি আমাৰ সৰ্বমুঠ চাহিদাটো বৃদ্ধি পায় তেতিয়াহ'লে চাব আমাৰ উৎপাদনৰ ওপৰত ইয়াৰ প্ৰভাৱ বেছি থাকে দৰৰ ওপৰত কম থাকে তলৰ পৰ্চনটো যিটো নিম্ন অংশ ফ্লেট পজিশ্যনত সৰ্বমুঠ যোগান ৰেখাৰ AS কাৰ্ভত তাত যদি আমাৰ চাহিদাটো সৰ্বমুঠ চাহিদাটো যদি অনাকাংক্ষিতভাৱে বৃদ্ধি পায় তেতিয়া উৎপাদনৰ ওপৰত প্ৰভাৱ বেছি থাকে দৰতকৈ ওলোটা ফালে যদি আমাৰ এই ভাৰ্টিকেল যিটো আমাৰ সৰ্বমুঠ যোগান ৰেখাৰ যিটো মানে থিয় অংশত যদি আমাৰ অৰ্থনীতিখনে কাম কৰে তেতিয়া কি হয় দৰটো বেছি বৃদ্ধি পাব উৎপাদনটো ইমান বৃদ্ধি নাপায় আপোনালোকে চিত্ৰতে দেখা পাইছে Y1ৰ মাজত যিটো গেপ সেইটো বেছি P0 P1টো কম আপোনালোকে চাওকচোন আপোনালোকে চিত্ৰত দেখিব আৰু Y1ৰ পৰা Y2 লৈ চাওক সেই অংশটো সৰু আৰু P1 P2ৰ পৰা P3 লৈ চাওক সেই অংশটো ডাঙৰ তাৰ মানে যেতিয়া ফ্লেট নিম্ন অংশত যদি AS ৰেখাডাল অৱস্থান কৰে আৰু সেইখিনি সময়ত যদি অৰ্থনীতি কাৰ্য কৰে অৰ্থনীতিখনে তেতিয়া যদি চাহিদা বৃদ্ধি পায় তেতিয়া উৎপাদনটো বেছি বৃদ্ধি পায় দৰতকৈ দৰ ইমান হাৰত বৃদ্ধি নাপায় আৰু পিছৰ অংশত যেতিয়া সৰ্বমুঠ যোগান ৰেখাডাল উলম্ব হয় উলম্ব হ'লে আপোনাৰ কি হ'ব তেতিয়া আপোনাৰ দৰৰ ওপৰত বেছি প্ৰভাৱ পৰে উৎপাদনৰ ওপৰত কম প্ৰভাৱ পৰে আপোনালোকে নিশ্চয় বস্তুটো ধৰিব পাৰিছে আৰু তেতিয়া গেপটো বাঢ়ি যায় কাৰণ দৰটো বেছি বৃদ্ধি পাইছে আৰু এই যিটো প্ৰথমতে চাওক AS আৰু AD0 কাৰ্ভডালে ফাৰ্ষ্ট অৰ্থনীতিত সেই পইণ্টত কাম কৰিছে আৰু তেতিয়া আমাৰ আউটপুট আছে Y0 আৰু দৰ আছে P0 এই যে পজিটিভ ডিমাণ্ড শ্বকৰ কাৰণে কি হৈ গ'ল AD কাৰ্ভডাল শিফ্ট কৰিলে AD0ৰ পৰা AD1 এটা পজিটিভ হৈছে ধনাত্মক আৰু লগে লগে আমাৰ ভাৰসাম্য উৎপাদনটো আৰু Y0ৰ পৰা Y1লৈ বৃদ্ধি পালে আৰু দামটো P0ৰ পৰা P1লৈ বৃদ্ধি পালে যদি এই সৰ্বমুঠ চাহিদা ৰেখাডাল যদি বৃদ্ধি পাই থাকে কিহৰ কাৰণে বৃদ্ধি পাব পাৰে ধৰি লওক আপোনাৰ
ৰপ্তানি বৃদ্ধি পাইছে, ধৰি লওক গভৰ্ণমেণ্টে কিছুমান পেকেজ দিছে, তাৰ কাৰণে যদি আমাৰ চাহিদাটো বৃদ্ধি পাইছে, তেতিয়া সৰ্বমুঠ চাহিদাৰ ৰেখাডাল শিফ্ট কৰি AD1 পৰা AD2 গতি কৰিব আৰু AD2 পৰা AD3 গতি কৰিব। মানে ই পৰিৱৰ্তন হ'ব, গতি নহয়, এইটো পৰিৱৰ্তন হ'ব। আৰু তেতিয়া এই যিটো আমাৰ আউটপুট, উৎপাদনৰ পৰিমাণটো Y2ৰ ওপৰত ই নাযায়, Y2তকৈ ই বৃদ্ধি নহয়। কিয় নহয়? এইটো এটা ফুল এমপ্লয়মেণ্ট, পূৰ্ণ নিয়োগ অৱস্থা ই লাভ কৰিছে, পূৰ্ণ নিয়োগ উৎপাদনৰ অৱস্থা লাভ কৰিছে, কাৰণ ইয়াত AD আৰু ASটো ইণ্টাৰচেক্ট কৰিছে, কটাকটি কৰিছে। আৰু এই যে সৰ্বমুঠ চাহিদাটোৱে কি কৰিছে? দাম বৃদ্ধি কৰিছে, আৰু ইয়াত কি হৈছে? চাহিদা বৃদ্ধিজনিত মুদ্ৰাস্ফীতি ইয়াত ঘটিছে। আৰু ইয়াতে আপোনালোকে মনত ৰাখিব, এই যিটো মুদ্ৰাস্ফীতি হৈছে, সেইটো কিয় হৈছে? সৰ্বমুঠ চাহিদা ৰেখা বৃদ্ধি হোৱাৰ কাৰণে যিটো মুদ্ৰাস্ফীতি হৈছে, সেইকাৰণে ইয়াক কি ক'ব? চাহিদা বৃদ্ধিজনিত মুদ্ৰাস্ফীতি, ডিমাণ্ড পুল ইনফ্লেশ্যন। আৰু যেতিয়া সৰ্বমুঠ উৎপাদন বৃদ্ধি হ'ব চৰকাৰে তেতিয়া কি কৰিব? মুদ্ৰাৰ যোগানটো বৃদ্ধি কৰিব। নহ'লে কি হ'ব? সুদৰ হাৰটো বৃদ্ধি পাব। গতিকে আপোনালোকে এই চিত্ৰটোৰ পৰাটো এটা বস্তু গম পালে, কেনেকৈ চাহিদা বৃদ্ধিৰ ফলত বস্তুৰ দাম বাঢ়ে। আৰু এই চিত্ৰটোত আপোনালোকে আৰু এটা বস্তু গম পালে যে পিছফাললৈ আপোনালোকে সৰ্বমুঠ যোগান ৰেখাডাল ভাৰ্টিকেল হ'ল, তাৰপিছতো যদি চাহিদাটো বৃদ্ধি পায়, সৰ্বমুঠ চাহিদাটো, উৎপাদনৰ পৰিমাণটো বৃদ্ধি হৈ নাযায়, কিন্তু দৰটো বৃদ্ধি পাই আছে। অৰ্থাৎ এইটোকে ক'ব চাহিদা বৃদ্ধিজনিত মুদ্ৰাস্ফীতি। এই যিটো মানি ছাপ্লাই, মুদ্ৰাৰ যোগানটো যেতিয়া বৃদ্ধি পায়, তেতিয়া আমাৰ কি হ'ব? সৰ্বমুঠ চাহিদাৰ ৰেখাডাল পুনৰ আৰু ওপৰলৈ উঠি যাব। আৰু তেতিয়াই আমাৰ এই যিটো সৰ্বমুঠ চাহিদা ৰেখাডাল যদি পৰিৱৰ্তন হয়, তেতিয়া আৰু মুদ্ৰা যোগান বৃদ্ধি পাব, আৰু যিয়ে আকৌ দৰ বৃদ্ধিত অৰিহণা যোগাব। আৰু এই দৰ বৃদ্ধিটোৱে কি কৰিব? ওলোটা ফালে আমাৰ আকৌ কি কৰিব? চাহিদা বৃদ্ধি কৰিব। আৰু তেতিয়া আমাৰ আকৌ মুদ্ৰাৰ যোগানটো বৃদ্ধি পাব, আৰু এনেদৰে অৰ্থনীতিখনত চলি থাকিব। আৰু এইটোকে কয়, আৰু এই অৱস্থাত উৎপাদন বৃদ্ধি নহ'লেও দৰ বৃদ্ধি হৈ থাকিব। আৰু এইখিনি সময়ত আমাৰ কি হ'ব? আমাৰ যিটো ৰাজস্ব নীতি আৰু মুদ্ৰা নীতিৰ ইয়াত কি ভূমিকা থাকিব? ই সৰ্বমুঠ চাহিদাৰ ওপৰত এটা কি কৰিব? সীমাবদ্ধতা আনিব। কেনেকে? কিছুমান নীতি পৰিৱৰ্তন কৰি, যেতিয়া অৰ্থনীতিখনে এটা পূৰ্ণনিয়োগ অৱস্থাৰ মাজত থাকিব, তেতিয়া তেওঁলোকে কিছুমান নীতি নিৰ্ধাৰণ কৰি সৰ্বমুঠ চাহিদাৰ ওপৰত এটা সীমাবদ্ধতা আনিব। কেনেকে? এই দুখন ৰাজস্ব নীতি আৰু মুদ্ৰা নীতি ব্যৱহাৰ কৰি। গতিকে এই ক্ষেত্ৰত গভৰ্ণমেণ্টে কি কৰিব? চৰকাৰে কণ্ট্ৰেকশ্যনেৰী ৰাজস্ব নীতি আৰু কণ্ট্ৰেকশ্যনেৰী মুদ্ৰা নীতি তেওঁলোকে আৰু ব্যৱহাৰ কৰিব, এপ্লাই কৰিব। অৰ্থাৎ কণ্ট্ৰেকশ্যনেৰী মানে কি? সৰ্বমুঠ যিটো চৰকাৰী ব্যয় হ্ৰাস কৰিব, কৰৰ হাৰ বৃদ্ধি কৰিব, সুদৰ হাৰ বৃদ্ধি কৰিব, আৰু মুদ্ৰাৰ যোগানটো কমাই দিব। আৰু তেতিয়াই কি হ'ব? সৰ্বমুঠ চাহিদাটো হ্ৰাস পাব। বুজিটো নিশ্চয় পাইছে যে এই অৱস্থা যেতিয়া মুদ্ৰাৰ যোগানৰ ফলত যদি আপোনাৰ সৰ্বমুঠ চাহিদাটো বৃদ্ধি পায়, তেতিয়া দৰ বৃদ্ধি হয়, তেতিয়া চৰকাৰে আকৌ সেই ৰাজস্ব নীতি আৰু মুদ্ৰা নীতি তেওঁলোকে ব্যৱহাৰ কৰে। অৰ্থাৎ তেওঁলোকে ৰাজস্ব নীতিৰ সহায়ত তেওঁলোকে কৰৰ হাৰটো বৃদ্ধি কৰিব, চৰকাৰী ব্যয় হ্ৰাস কৰিব, মুদ্ৰাৰ যোগান হ্ৰাস কৰিব, সুদৰ হাৰ বৃদ্ধি কৰিব, কাম কৰে বা তাৰ অৱস্থান কৰে। তেতিয়া কিন্তু গভৰ্ণমেণ্টে আপোনালোকে কি কৰিব? চৰকাৰী ব্যয় বৃদ্ধিৰ দ্বাৰা পুনৰ ৰাজস্ব নীতি, মুদ্ৰা নীতি ব্যৱহাৰ কৰি উৎপাদনৰ পৰিমাণটো বৃদ্ধি কৰাৰ চেষ্টা কৰে। অৰ্থাৎ
আকৌ চৰকাৰী ব্যয় বৃদ্ধি কৰিব, কৰৰ হাৰ হ্ৰাস কৰিব, মুদ্ৰানীতিৰ সহায় মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব, সুদৰ হাৰ হ্ৰাস কৰিব যাতে বিনিয়োগ বৃদ্ধি পাব। বিনিয়োগ বৃদ্ধি পোৱাৰ লগে লগে কি হ'ব, উৎপাদনৰ পৰিমাণটো বৃদ্ধি পাব আৰু তেতিয়াই আপোনাৰ কি হ'ব, উৎপাদনৰ পৰিমাণ বৃদ্ধি পাব। আৰু উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'লে ইকনমিক গ্ৰোথ অৰ্থাৎ অৰ্থনৈতিক প্ৰগতি আৰম্ভ হ'ব। এতিয়া এই যেতিয়া আমাৰ COVID-19 হৈছিলে, মানে COVID-19ৰ টাইমত অৰ্থাৎ এই 2020 আমাৰ কি হৈছিলে, গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ পেকেজ দিয়াৰ মানে এটা সেই গ্ৰহণ কৰিছিলে যাতে মানে মানুহবিলাকে কি কৰিব পাৰে, তেওঁলোকৰ সৰ্বমুঠ চাহিদা মানে আমাৰ বৃদ্ধি হয়, মানে উৎপাদনৰ পৰিমাণ বৃদ্ধি হয়। সৰ্বমুঠ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'বৰ কাৰণে কিছুমান পেকেজ দিছিলে। গতিকে এই গভৰ্ণমেণ্ট চৰকাৰে যেতিয়া এনেধৰণে ব্যয় বৃদ্ধি কৰে তেতিয়া সৰ্বমুঠ এই উৎপাদনৰ পৰিমাণ এনেকৈ বৃদ্ধি হয় আৰু এই সৰ্বমুঠ উৎপাদনৰ বৃদ্ধিৰ ফলত কি হয়, আমাৰ এই যিটো মুদ্ৰাস্ফীতিৰ আমাৰ চাহিদা বৃদ্ধিজনিত মুদ্ৰাস্ফীতিটো নিয়ন্ত্ৰণ কৰাত সহায় হয়। গতিকে এই ছাপ্লাই শ্বক আৰু ডিমাণ্ড শ্বক এই বস্তু দুটা যথেষ্ট ইম্পৰ্টেণ্ট বস্তু। আৰু আপোনালোকৰ ইয়াতে আছে কুৱেশ্যন নাম্বাৰ 3 এটা আছে, ডেছক্ৰাইব হাউ ইট ইজ ডিফিকাল্ট টু হেণ্ডেল দ্য ইকনমি ডিউৰিং অইল ক্ৰাইচিছ, ডেছক্ৰাইব দ্য প্ৰচেছ অফ ষ্টেগফ্লেশ্যন ডিউ থ্ৰু আ ডায়েগ্ৰাম। ষ্টেগফ্লেশ্যন মানে কি আছিলে, ষ্টেগফ্লেশ্যন মানে হ'ল আপোনাৰ যেতিয়া ইনফ্লেশ্যন আৰু আনএমপ্লয়মেণ্ট একেলগে বৃদ্ধি পায়, অৰ্থাৎ বস্তুৰ দাম বৃদ্ধি পাইছে, লগে লগে নিবনুৱা সমস্যাও বৃদ্ধি পাইছে, উৎপাদনৰ পৰিমাণটো কমি গৈছে, এইটো হ'ল ষ্টেগফ্লেশ্যন এখন অৰ্থনীতিত। আৰু এই যিটো উৎপাদনত যিটো ষ্টেগনেশ্যন আহি যায়, মানে উৎপাদনটো এক জেগাত থাকি যায়, নিবনুৱা সমস্যা বৃদ্ধি পায়, বস্তু সামগ্ৰীৰ দাম বৃদ্ধি পায়, সেইখিনি সময়ত আপোনাৰ এইটোক কয় ষ্টেগফ্লেশ্যন বুলি। আৰু এই ষ্টেগফ্লেশ্যনৰ 1970s আমাৰ এই ফাৰ্ষ্ট টাইম আমাৰ ষ্টেগফ্লেশ্যন হোৱা দেখা গৈছিল। তাৰপিছতো বিভিন্ন দেশত এই ষ্টেগফ্লেশ্যন হোৱা দেখা গৈছে। গতিকে এই বিষয়ে আপোনালোকৰ কুৱেশ্যন ইয়াতে আহিছে। আৰু এটা কুৱেশ্যন আছে, এক্সপ্লেইন হাউ দ্য শ্বেপ অফ দ্য AS কাৰ্ভ এফেক্ট দ্য আউটকাম অফ ফিস্কেল এণ্ড মনিটাৰী পলিচিজ। এই বস্তুটো আপোনালোকক মই দেখুৱাই দিছোঁ যে কেনেকৈ এই AS কাৰ্ভৰ ওপৰত মনিটাৰী আৰু ফিস্কেল পলিচিৰ প্ৰভাৱবিলাক মই ইয়াতে দেখুৱাই দিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে এই ৰাজস্ব নীতি আৰু মুদ্ৰা নীতিৰ ইয়াতে প্ৰভাৱ, যে কেনেকৈ এডি সৰ্বমুঠ চাহিদা ৰেখা পৰিৱৰ্তন হয়, কেনেকৈ ওপৰলৈ যায়, কেতিয়া সোঁফালে যায়, কেতিয়াবা বাওঁফালে যায়, কেতিয়া এক্সপানশ্যনাৰী পলিচি, কেতিয়া কণ্ট্ৰেকশ্যনাৰী পলিচি তেওঁলোকে এপ্লাই কৰে বা ব্যৱহাৰ কৰে, সেই বিষয়ে আপোনালোকক দেখুৱাই দিছোঁ। গতিকে এনেকৈ চিত্ৰ সহায়ত আপোনালোকে এইটো লিখিব লাগিব।